নহয় মই সোমালোঁ কাৰণে এওঁলোক মোৰ ভাইটি হয় গোটেই মঞ্জিল ৰিদিভত আৰু এই হলটোত সৰু কালত দেউতাৰ লগত অহা মনত আছে যেতিয়া আমাৰ দেউতাৰ ছবিবোৰ চলিছিল। চ' এই হলটোলৈ অলপমান আৱেগিক এটা হেৰি এটাও আছে, সম্বন্ধ এটাও আছে। আৰু এওঁলোকে মই দেখিলোঁ ফেচবুকত লিখি আছিলোঁ যে তেওঁলোকৰ অলপমান কিবা কিবি অলপমান দিগদাৰী হৈছে চিনেমাখন চলাবলৈ ৰৈ ৰৈ বিনালে। প্ৰথম কথা ইহঁতৰ ককাই হিচাপে আৰু ছেকেণ্ডলি এজন অসমীয়া চলচ্চিত্ৰ কৰ্মী হিচাপে আৰু জুবিনৰ লগত আমি বহুত একেলগে কাম কৰিলোঁ। তাৰ এখন যিখন ছবি, তাৰ সপোনৰ ছবি, আমি বিচাৰোঁ যে অসম সমষ্টিটোৱে কোনে এইখন চিনেমা মানুহে চাব পাব লাগে। আৰু সেইকাৰণে মই বোলো মই এতিয়া গোলাঘাটৰ পৰা আহি আছিলোঁ। মই বোলো কি হৈছে কি নাই মঞ্জিলৰ লগত কথা পাতিলোঁ, মঞ্জিলে মাতিলে, আহিলোঁ, ৰিদিভতে মাতিলে। আহি পেলাই হলটো মোটামুটি ৰং চং দি চাফা চিকুণ কৰি পেলাই হেৰি কৰিছে, খালি অকণমান কেইটামান টেকনিকেল ইছ্যু কেইটামান সেইকেইটা সমাধান হ'ব বুলি আমি এতিয়া আশা কৰিছোঁ। অলৰেডি কথা পাতিছোঁৱে আমি যিকেইটা ইছ্যু আছিলে টেকনিকেল যিখিনি মানুহে জানে গুৱাহাটীত তেনেকুৱা অফিচৰ মানুহৰ লগত আমি কথা পাতিলোঁ। আৰু ছেকেণ্ডলি প্ৰডিউচাৰৰ লগত অলৰেডি প্ৰডিউচাৰ পক্ষৰ লগত যোগাযোগ কৰিছে আমাৰ মৃন্ময় বৰা ডাঙৰীয়াই। আৰু তেওঁ কাইলৈ গুৱাহাটীলৈও যাব ডিষ্ট্ৰিবিউটৰৰ লগত কথা বতৰা পাতি গোটেই বস্তুখিনি ঠিক ঠাক কৰিবলৈ। আৰু অতি শীঘ্ৰেই ৰৈ ৰৈ বিনালে আমাৰ জাগিৰোডবাসী ৰাইজৰ কাৰণে ইয়াতে মানে আৰম্ভ কৰা হ'ব শ্ব'। আৰু নিকটতম যিখিনি আমাৰ অঞ্চল আছে ইয়াৰে ৰাইজক মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ, তেওঁলোকেও আহিব পাৰিব, ইয়াত চাব পাৰিব। আৰু গণেশ হল আকৌ মানে কি ক'ম, গণেশ হল আকৌ লাইট জ্বলিব, আকৌ চাউণ্ড হ'ব, আকৌ আগৰ নিচিনাকৈ ইয়াত জয় জয় ময়ময়কৈ আমাৰ অসমীয়া চিনেমা আৰু বাকী চিনেমা ভাষা ভাষী চিনেমাও চলক, সেইটোৱে মই কামনা কৰিছোঁ।